অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী মাননীয়া ৰেণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীলৈ মোৰ এটা বিশেষ অনুৰোধ। মহাশয়া, যদি পাৰে আপোনাৰ চেনেল নিউজ লাইভটোক অলপ কণ্ট্ৰল কৰক। আপোনালোকৰ চেনেল ঠিক আছে, বিজেপিৰ প্ৰচাৰ কৰিব পাৰে, সেইটোত কোনো বাধা নাই। কিন্তু নিউজ লাইভে যোৱা কেইটামান দিনৰ পৰা কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ যি ধৰণৰ বিভাজনকামী সাম্প্ৰদায়িক বিষবস্পৰে ভৰা ব্ৰেইন ৱাছ কৰিব পৰা কণ্টেণ্ট প্ৰচাৰ কৰি আছে, সেইটো খুবেই নিন্দনীয়। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ উত্তৰ প্ৰজন্মৰতো জীৱনবোৰ ছিকিউৰ্ড হয়, সুৰক্ষিত হয়। কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহ, আনকি আপোনাৰ সেই নিউজ প্ৰচাৰ কৰা সাংবাদিকজন, কণ্টেণ্ট লিখা সেই আপোনাৰ কোনোবা সংবাদদাতাজন, ৰিপৰ্টাৰজন, এই আমাৰ নিচিনা সকলো মানুহৰে আহি থাকিবলগীয়া প্ৰজন্মবোৰ এইখন সমাজতেই বসবাস কৰিব লাগিব। আৰু সাধাৰণ মানুহবোৰে বসবাস কৰা সমাজখনত সাধাৰণ মানুহবোৰ ভাতৃত্ববোধ, একতাৰে মিলা প্ৰীতিৰে বসবাস কৰিব লাগিব। গতিকে আমি যাতে 30-40-50 বছৰ পাছত আহি থাকিবলগীয়া প্ৰজন্ম আমাৰ যিবোৰ আহি আছে, তেওঁলোকক যাতে আমি এখন ভাঙোনমুখী আৰু একদম ব্ৰকেন ছ'চাইটি, এখন বিভৎস সমাজ দি থৈ নাযাওঁ, তাৰ কাৰণে খুবেই দৰকাৰী যাতে ৰাজনীতিটো ৰাজনীতিৰ পিনেদি হৈ থাকক, যাতে এই ভাঙি থান বান কৰিব পৰা মানুহৰ ব্ৰেইন ৱাছ কৰি এনেকুৱা কৰি দিয়া হৈছে, এনেকুৱা এটা দিশলৈ লৈ যোৱা হৈছে ৰাজনৈতিক স্বাৰ্থত, যে এইবোৰ আমাৰ চাই থাকিলে সহ্য নহয়। কংগ্ৰেছৰ লিগেল চেলে কি কৰি আছে নাজানো, কিন্তু নিউজ লাইভে যোৱা কেইটামান দিনত এনেকুৱা বাতৰি সম্প্ৰসাৰণ তেওঁলোকে প্ৰচাৰ কৰিছে, যিবোৰৰ কাৰণে নিউজ লাইভৰ ওপৰত আইনীভাৱে কেছো হ'ব পাৰে। তেনেকুৱা তেওঁলোকৰ কণ্টেণ্টবোৰত তেনেকুৱা কথা বিচাৰি পোৱা যায়। গতিকে সেইটো এটা বেলেগ কথা। মই আপোনাক অনুৰোধ জনাইছোঁ, আপোনাৰ যিহেতু নিজৰ চেনেল, আপুনি অলপ বিজেপিৰ প্ৰচাৰ কৰক, অপেনলি কৰক, সেইটো কৰি আহিছে, সেইটোত বাধা নাই। কিন্তু অলপমান সাম্প্ৰদায়িক বিভাজন আনিব পাৰা সেইবোৰ অলপ আপুনি ৰেষ্ট্ৰিক্ট কৰি দিয়ক কাইণ্ডলি। আপোনাৰ দ্বাৰা সেইটো সমাজখনলৈ বৰ এটা উপকাৰ হ'ব বুলি আমি ভাবোঁ। কাৰণ আমি যিবোৰ মানুহে ৰাজনীতি সমাজনীতিত আছোঁ, সেইবোৰ মানুহৰ এটা চিন্তা থাকে যে আমি আহি থাকিবলগীয়া প্ৰজন্মৰ কাৰণে কি কৰি যাব পাৰোঁ। নহ'লে 30-40-50 বছৰ পাছত আমাৰ নতুন প্ৰজন্ম যিবোৰ আহিব, তেওঁলোকে যেতিয়া এখন একদম ভাঙি থান বান হৈ থকা সাম্প্ৰদায়িক বিষবস্পৰে ভৰ্তি এখন সমাজ পাব, তেওঁলোকে কিন্তু আমাক দোষাৰোপ কৰিব যে আমি তেওঁলোকৰ কাৰণে ভাল সমাজ এখন বনাই থৈ নগ'লোঁ। গতিকে আপুনি কাইণ্ডলি কথাটো অলপ মন কৰক, সেইটো অনুৰোধ জনাইছোঁ। নিউজ লাইভক অলপ কণ্ট্ৰল কৰক। ধন্যবাদ। জয় আই অসম।